মায়ে দেখাই পালা তাৰ মুখ শুকাৱা পুতেক নাই মোৰ মুখখন শুকাৱা দেখা নাই মই যে সদায় ৰোজা ৰাখি আছোঁ সি মাজে মাজে এটা দুটা ৰোজা ৰাখিলে মায়ে দুখ লাগি যায় তাৰ বোলে মুখ শুকাই যায় মই যে ৰোজা ৰাখি কামত যাওঁ এচা মা হয়তো দুশ্মন কা কিয়া জৰুৰত হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ আপোনালোক সকলোৰে ভাল মোৰো ভালে ঠিক ৰাতি আৰু ভিডিঅ' কৰা নহ'লে এলাৰ্ম যিমানে দিওঁ এলাৰ্মটো অফ কৰি আকৌ শুই যাওঁ মায়ে উঠাই দিলে তো আৰু উঠি অকণমান নিয়ম আছিল সেইখিনি কৰি চেহেৰি কৰি আকৌ শুয়ে গ'লোঁ সেইখিনি সময়ত ভিডিঅ' কৰাৰ পৰা একো ধৈৰ্য নাথাকে তো ভিডিঅ' কৰা নহ'লে আৰু ৰাতিপুৱা আজি যিহেতু অফিচ নাই সেয়া দেৰিলৈ শুইছোঁ বাকী মোৰ ভিডিঅ' চাই থাকিলে আপোনালোকে গমেই পায় কিমান চৰাই চিৰিকটিৰ মাত আহি থাকে আমাৰ এইখিনিত মানে বহুত চৰাই চিৰিকটি আছে এই শুনিছে মাতবোৰ কিবা এটা ভাল লাগে ৰাতিপুৱাৰ পৰিৱেশটো আৰু বেছি ধুনীয়া হয় আৰু ইমান চৰাই চিৰিকটিৰ মাত এতিয়াতো এয়া 12টাই বাজি গৈছে তথাপিও ইমান চৰাই চিৰিকটি আছে আৰু ৰাতিপুৱাৰ সময়ততো বহুত থাকে তো কিবা এটা ভাল লাগে এই পৰিৱেশটো মোৰ বহুত বেছি ভাল লাগে আমাৰ ঘৰ চাফা কৰাৰ লগতে আৰু কিবা কিবি সৰু কাম আছিলে তাকে কৰি বাৰু শেষ কৰিলোঁ এইফালে মায়ে মাটিৰ চকাত চুজি বনাই আছে মানে আজি চুজিৰ কিবা এটা বনাব বুলি কৈছে সেয়ে মানে মাক হেল্প কৰি দি আছোঁ চাওঁ বাৰু কি বনাই মায়ে আপোনালোককতো দেখামেই মই গা পা ধুই আহিলোঁ আৰু দেখিলোঁ 3:30 হৈ গৈছে অলৰেডি এইফালে ইফতাৰৰ কাৰণে যিহেতু ৰেডি হ'ব হ'ল তো আৰু বেছি এতিয়া ৰখি থাকিবৰ সময় নাই সেয়ে ইফতাৰৰ বাবে কিবা কিবি যোগাৰ কৰোঁ কি কৰোঁ সকলোবোৰ আপোনালোকক দেখাই আছোঁ বাৰু এইকেইদিন যিহেতু ৰোজা ৰাখি আছোঁ কিন্তু ইফতাৰ অফিচত কৰি আছোঁ সেয়ে মানে অফিচত বুলি কওঁতে আৰু কি অকণমান কিবা লৈ যাওঁ বা তাতে কিবা এটা কিনি খাওঁ ৰোজা বাৰু অলৰেডি বহুত কেইটাই গ'ল কিন্তু আৰু তেনেকৈ সময় নিমিলে সেয়ে ভাবিছোঁ আজি আৰু ধুনীয়াকৈ মোৰ পচন্দ মতে ইফতাৰী খানাটো যোগাৰ কৰোঁ তো কি কৰোঁ সকলো আপোনালোকক দেখাই আছোঁ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব দেই তো আৰু এতিয়া যিমান জলদি পাৰোঁ কামখিনি শেষ কৰোঁ বহুত বেছিয়ে কাম আছে অকণমান নহয় বাৰু বহুতেই আছে আজি ইফালে আৰু ফল মূলখিনি ওলাই আনিছোঁ বাকী ফল মূল কিন্তু এনে বহুত নাথাকে দেই ৰোজাৰ মাহ চলি থকাৰ কাৰণে আছে বাৰু বহুতখিনি আৰু মই কালি আহোঁতেও কিবা কিবি লৈ আহিলোঁ তেনেকৈ আৰু এনে কিন্তু ইমান ফল মূল নাথাকে বাৰু বাকী ফল মূল আনাৰো কাৰণ আছে অকণমান বেছিকৈ যিহেতু মই কাষ্টাৰ্ড বনাম তাতে আৰু অকণমান ফল মূলৰ দৰকাৰ হয় আৰু জানে ইফতাৰৰ সময়ত অকণমান ফল মূল থাকিলে ভাল লাগে সেয়ে মানে অকণমান আনি থৈছোঁ বাৰু এইফালে মায়ে মানে চুজিৰ কিবা এটা বনাব মানে কাটি কাটিকৈ পিচ কেক টাইপ বনাব তো এনেকৈ ধুনীয়াকৈ শুকাবৰ বাবে কাপোৰখনত ৰাখি থৈছে যিহেতু গৰুৰ গাখীৰ বহুত বেছি নাই সেয়ে মানে আমুল তাজাও আনিছোঁ দুইটাই মিক্স কৰি বনাম এতিয়া কাষ্টাৰ্ডখিনি আৰু এইফালে অকণমান গাখীৰ ৰাখিছোঁ বাৰু গৰু গাখীৰ কাৰণ গৰু গাখীৰৰ চাহটো খাই বেছি ভাল লাগে এইখিনিও গৰম হ'ব দিছোঁ আৰু এইফালে এইখিনিও দিছোঁ গৰম হ'ব কাষ্টাৰ্ডত দিবৰ কাৰণে এইখিনি ৰেডি কৰিছোঁ ইলাইচি বাৰু বেছি নিদিওঁ 2টা বা 3টা দিলেই হ'ব বাকী এফালে আছে কিচমিচ কাজু আৰু আলমণ্ডখিনি বাৰু সৰু সৰুকৈ কাটি ল'ম এইখিনি এতিয়া দিয়া নহয় বাৰু শেষত দিম বাকী ইলাইচি কেইটা এতিয়া দি দিওঁ আৰু কাষ্টাৰ্ডো মই এইটোৱে ভাল পাওঁ ভেনিলা ফ্লেভাৰটো বেছি ভাল পাওঁ সেইকাৰণে এইটোৱে আনো বাৰু এইটোৰে বনাম এইফালে আৰু গাখীৰখিনি গৰম হ'ব দিছোঁ উতলিলে বাৰু এইখিনি দি দিম কেনেকৈ দিওঁ আপোনালোকক দেখাই আছোঁ এতিয়া অকণমান গৰম গাখীৰ মই এনেকৈ বাতিটোত লৈছোঁ ইয়াতে এতিয়া মই কাষ্টাৰ্ড পাউডাৰখিনি দি দিম ইয়াতে কাষ্টাৰ্ড পাউডাৰ মই 5 চামুচমান দি দিছোঁ এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ এইফালে গাখীৰখিনি পূৰা গৰম হৈছে এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ কাষ্টাৰ্ড পাউডাৰখিনি এতিয়া মই ইয়াতে দি দিছোঁ এতিয়া বহু সময় এনেদৰে মিক্স কৰি থাকিব লাগিব এইফালে চেনিটো দিব পাহৰিছিলোঁ তো এতিয়া দিছোঁ কিন্তু গাখীৰখিনি গৰম হৈ থাকোঁতে চেনিখিনি দিলে বেছি ভাল এইখিনিও কাটি লওঁ যিহেতু কাষ্টাৰ্ডত এইখিনিয়ে দিম বেলেগ তেনেকৈ নিদিওঁ বেদনা কল আৰু আপেলটো দিম বাকী আৰু অকণমান ড্ৰাই ফ্ৰুট দিয়া যাব ওপৰত এতিয়া আৰু এইখিনি জলদি মই কাটি লওঁ এইখিনি কাটি ল'লোঁ এতিয়া এইখিনি ইয়াতে দি দিম চবখিনি অকণমান দিছোঁ চবতছে বেছি কল দিছোঁ কাৰণ কলটো বেছি ভাল লাগে আঙুৰটো ইমান ভাল নাপাওঁ অকণমান দিছোঁ বাকী আৰু দেখিছে আপেল বেদানা এইখিনি ইয়াতে মই এতিয়া দি দিওঁ ইফতাৰৰ বেছি সময় নাই সেয়ে মই এইখিনি মানে ডাইৰেক্ট আইচটোতে থৈছোঁ বাকীবোৰত ইমান জলদি ঠাণ্ডা নহ'ব এইফালে এতিয়া বুটখিনি ভাজোঁ মই এইখিনি বুট ভিজাব আজি পাহৰি গৈছিলোঁ দেৰিকৈ ভিজালোঁ সেই ইমান ভালকৈ বুটখিনি সিজা নাই জলকীয়া নাখাওঁ তথাপি ইয়াতে 2টা দি দিছোঁ কাৰণ বুটত অকণমান জ্বলা হ'লে ভাল লাগে কিন্তু জ্বলাকেইটা কাটি দিলে মানে বেছি জলকীয়া হৈ যাব সেয়ে মানে কাটি দিয়া নাই ডাইৰেক্ট দিয়ে দিছোঁ এতিয়া এইখিনি মানে ধুনীয়াকৈ শুকাইছে তো মই চুৰিৰে সৰুকৈ পিচ কৰিম আৰু এইফালে মায়ে তৰমুজটো কাটি আছে
দোকানী কিন্তু পুৰা পকা বুলি কৈছে, কি হয় নাজানো আৰু পকা নহ'লে লৈ যাম বুলি কৈছিলোঁ। আছে বাৰু, আৰু অলপ বেছি পকিব লাগিছিলে, অকণমান কম পকা। এইফালে এয়া আজি মায়ে মানে চুজি বৰফি বনাইছে, তো মই সৰু সৰুকৈ ধুনীয়াকৈ কাটিছোঁ বৰফি টাইপে, আৰু এতিয়া উঠাই আছোঁ এটা এটাকৈ। কিছুমান ভাঙি গৈছে, কিছুমান ধুনীয়া আকৃতিৰ হৈছে বাৰু। এনে মানে ডাইৰেক্ট চুজি বুলি ক'লে খাব একদমেই মন নাযায়, এতিয়া মানে কিবা এটা বেলেগ টাইপ বনাইছে ন, তো এনেকৈ চাহৰ লগত খাই ভাল লাগে। বাকী দেখিছেনে কিমান পিচ হৈছে, আৰু এনেকৈ বনাই ৰাখিলে ভাল, থৈও দিব পাৰি, পিছত খাব পাৰি, লগতে আলহী আহিলেও দিব পাৰি, তো কিবা এটা ভালো লাগে এনেকৈ দি। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে এইফালে মোৰ বুট ভাজি হৈ গ'ল, এইফালে লোকেল মুৰ্গী অকণমান আছে, যিটো ইফতাৰত ৰুটি বনাম, তো মাংসখিনিও বনাওঁ, কাৰণ ৰুটিৰ লগত মাংস খাই বেছি ভাল লাগে। তাতে এইফালে লোকেল মুৰ্গী, তো এতিয়া এইখিনি বনাওঁ জল্দি জল্দি। এইফালে মোৰ মাংসখিনি হ'বই আৰু অকণমান বাকী আছে। এইফালে মানে ইফতাৰীৰ সময় হৈয়ে আহিব, আৰু বেছি সময় নাই। মা আৰু মোৰ মানে পূৰা জল্দা জল্দি লাগিছে, মোৰ আৰু অকণমান কাম বাকী আছে। মানে এইবাৰ আকৌ পকৰি আছে, তো পকৰিকেইটা জল্দি জল্দি বনাই লওঁ, যিহেতু বেছি নবনাওঁ, অকণমানে বনাম। তো ইয়াতে মান ধনিয়া দিছোঁ, নৰসিংহ দিছোঁ, আৰু এয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি মই অকণমান ডাঙৰ ডাঙৰকৈ কাটিছোঁ। সেইফালে আজান দিব হৈছে, তো ৰেডি হৈছোঁ, সকলোবোৰ বস্তু ৰেডি কৰিছোঁ। মানে ইমান জল্দা জল্দিকৈ কৰিব লগা হৈছে, আৰু মানে টাইম আৰু বহুত অভাৱ, বহুত কিবা কিবি মানে এতিয়ালৈ বনোৱা শেষেই হোৱা নাই। ইফালে মায়ে মানে পূৰা লাগি আছে বনোৱাত, তো এতিয়া আমি বহি দিওঁ বাৰু, যিহেতু সময় হৈছে আৰু 2-3 মিনিটমান বাকী আছে। পাৰিলে সোনকালে বহিব লাগে অকণমান, কিন্তু মানে সময় দি নিমিলিলে। এইফালে ইফতাৰীৰ বাবে কৰা সকলো যোগাৰ মই টেবুলত ধুনীয়াকৈ সজাই ৰাখিছোঁ। এইফালে কেঁচা বুট, ইয়াতে জলকীয়া, নেমু, পিঁয়াজ এনেকৈ কাটি দিছোঁ, আৰু এয়া ভজা বুট, এইখিনি মোৰ বহুত প্ৰিয়। এইফালে আম, মৌচুমী এনেকৈ কাটি লৈছোঁ, আৰু এইফালেও আছে কিবা কিবি, মানে খেজুৰী, আপেল, আঙুৰ, এনেকৈ তৰমুজ, এনেকৈ কিবা কিবি গোটেইখিনি ৰেডি কৰিছোঁ। এইফালে এইখিনি নেমু পানী, কিন্তু ইয়াতে অকণমান ফুড কালাৰ দি দিছোঁ, আৰু এইফালে এয়া কাষ্টাৰ্ড, এইখিনিও ধুনীয়া ঠাণ্ডা হৈছে, আৰু এইফালে চুজি বৰফিও ৰেডি। বাকী ইয়াতে গৰম গৰম ৰুটি আছে, গোটেইখিনিতো ৰেডি কৰিছোঁৱে। এইফালে মহৰ উৎপাত দেখিছেনে, ভিডিঅ'টো কৰি শান্তি পোৱা নাই, ইমান মহ পৰিছে। আৰু এইফালে মই যিটো হিচাপত পকৰি বনাম বুলি ভাবিছিলোঁ, কিন্তু দেৰি হোৱাৰ বাবে মায়ে মানে ডাঙৰ ডাঙৰকৈ পিঠা টাইপে বনাই দিলে। ইফতাৰী খানাবোৰ আপোনালোকক দেখাই থাকোঁতে ইফতাৰ কৰিব সময় হৈ গ'ল, তো প্ৰথমে ইফতাৰটো কৰি লওঁ। বুটকেইটা কিন্তু তামাম টেষ্টি হৈছে, কাৰণ মই ভাজিছোঁ যে। বাকী মাও আজি বহুত হেল্প কৰি দিছে, আৰু মানে মোৰ টাইম লাষ্টত শ্বৰ্ট হৈ গৈছে। আৰু বেচেৰা আজি ৰোজা ৰাখছি বহুত কষ্ট কৰি। মায়ে দেখাই পালা তাৰ মুখ শুকাৱা, পুতেক নে মোৰ মুখখন শুকাৱা দেখা নাই। মই যে সদায় ৰোজা ৰাখি আছোঁ, সি মাজে মাজে এটা দুটা ৰোজা ৰাখিলে মায়ে দুখ লাগি যায়, তাৰ বোলে মুখ শুকাই যায়। মই যে ৰোজা ৰাখি কামত যাওঁ, সেইখিনি গাত নালাগে। ৰোজা ৰাখি মোৰ লগত কিমান কাম কৰি থাকে, বহি থাকা। মোক অফিচত বহা দেখা পায়। ই অলপমান মাক যদি কিবা এটা কৰি দিয়ে, একদম মায়ে দিল খুচ, সিয়ে কাম কৰি থাকে চব, মই নকৰোঁ। এচা মা हो तो दुश्मन का क्या जरूरत। দুশ্মন কা কি কৈছে কি? মা দুশ্মন। हाँ हाँ, माँ दुश्मन है मेरा, दुश्मन, और सबसे बड़ा दुश्मन ये है मेरा। এইফালে আমাৰ খোৱা শেষ হোৱাই নাই। আজি মানে ভাল লাগিছে, একেলগে মাহঁতৰ লগত পাৰিছোঁ ইফতাৰটো। এনেহ'লে অফিচত কৰিব লাগে, আজি আৰু ঘৰৰ মানুহৰ লগত কৰিছোঁ, তো কিবা এটা ভালো লাগিছে। ইফতাৰ কৰিলোঁ, এতিয়া আকৌ ভাগৰহে লাগিল। মানে খোৱাৰ পিছত এটা ভাগৰ লাগে বুলি কয় নহয়, তো তেনেকুৱা অৱস্থা এতিয়া। দিনটোত ভবা যায় এইটো খাম সেইটো খাম, সেই হিচাপত প্লেন কৰি কিবা কিবি বনালোঁ, কিন্তু আৰু মিছা ইমানবোৰ খাব নোৱাৰি। পানী খোৱাৰ পিছতে মেইনলি পেটটো ফুল হৈ যায়, তো আৰু এতিয়া তেনেকুৱা অৱস্থা। আৰু খাবই নোৱাৰিলোঁ, যিমানখিনি বনাইছোঁ অকণমান অকণমান খালোঁ বাৰু। বাকী আৰু এইফালে এতিয়া ভাগৰ লগাৰ নিচিনা হৈছে, তো আৰু পেটো যিহেতু ফুল, দুটামান খোজকাঢ়ি আহোঁ, মানে অকণমান ৰাস্তাৰ ফালে গৈ আহোঁ।
এইফালে ৰোজা ইফতাৰ কৰিয়ে মায়ে কামত লাগি গৈছে, মানে পিঠা বনাই আছে। মায়ে মানে আমাৰ কাৰণে নহয়, বেলেগৰ কাৰণে বৰমা এটাই বনাব দিছে পিঠা। আমাৰ এইবিলাকত এটা বস্তু ভাল আৰু গাঁৱৰ পৰিৱেশত এৰা ধৰাকৈ চব চলে কামবিলাক। বৰমাই নোৱাৰাটো মাক দিয়ে, মায়ে নোৱাৰিলে কিবা বৰমাক দিয়ে, সেই আৰু সেই মিলা প্ৰীতিটো আছে বাৰু। এতিয়া মায়ে ধুনীয়াকৈ বনাই আছে, বাকী মই বাৰু অকণমান ওলাই যাওঁ, দুটামান খোজকাঢ়ি আহোঁ। ইয়াতে যে চুজিৰ কিবা বনাইছিলোঁ সেইটো আৰু কাষ্টাৰ্ড অকণমান লৈছোঁ, মানে খুৰীহঁতৰ ঘৰত যাম কোমলৰ কাৰণে। সি মানে দিনতে আহি কৈছিলে আৰু এতিয়া নাহিলে, তাক মাতিছিলোঁ গধূলি। তথাপিও এনেকৈ কিবা বনালে বাৰু মই লৈ যাওঁ খুৰীহঁতৰ ঘৰত, খুৰীহঁতেও দিয়ে কিবা নতুনকৈ বনালে। ইফতাৰ কৰাৰ পিছত অকণমান খোজকাঢ়ি আহিলে গাটো কিবা এটা ভাল লাগে, ফ্ৰেছ লাগে। আহি ৰাস্তা পালোঁ, এয়া আমাৰ দোকানখন, আৰু এইফালে ভিতৰত বাবাই দেখিছেনে পূৰা টোপনি মাৰি আছে। এইফালে বাবাই টোপনি মাৰি আছে দোকানত। এইফালে খুৰীহঁতৰ ঘৰ আহি পালোঁ, মানে কোমলহঁতৰ ঘৰত আহিছিলোঁ নহয়। বাকী আৰু চিষ্টাৰকেইটাই শুই পূৰা মোবাইল চাই আছে, মোবাইল পালে আৰু একো নালাগে। আৰু এইফালে ইয়াক দেখিছেনে, ই মানে পূৰা কাৰ্টুন চোৱাত ব্যস্ত, মোক মানে মাতেই দিব তাৰ সময় নাই। ইমান মাতিছোঁ কিন্তু মাত দিব তাৰ সময়ে নিমিলে। অকণমান খোজকাঢ়ি আহিলোঁ, এতিয়া ভাবিছোঁ চাহ একাপ খাওঁ, মানে চাহ একাপ নাখালে ভালো নালাগে, তো চাহ একাপ বনাই খাওঁ আৰু এতিয়া। এইফালে মাৰ পিঠা বনোৱা হৈ গ'ল। তেতিয়া পকৰি বনাইছিলোঁ ন, তো আৰু খোৱা নহ'ল, এতিয়া চাহৰ লগত খাব ওলাইছোঁ এই পিঠা। এইফালে চুজিৰ সেই কিবা যে বনাইছিলে, বাকী আৰু চাহ একাপ লৈছোঁ। এতিয়া আৰু এইখিনি খাওঁ ধুনীয়াকৈ। চাহকাপ ধুনীয়াকৈ খাই ল'লোঁ, অকণমান দেৰিকৈও খাইছোঁ আৰু যিহেতু আৰু এতিয়া আৰু বেলেগ একো নাখাওঁ। অকণমান ভিডিঅ' এডিটিঙৰ কাম আছে মোবাইলত, তাকে কৰি যিমান পাৰোঁ জল্দি শুই যাম, বেছি দেৰিলৈ নাথাকোঁ। আকৌ পাছ ৰাতি উঠি খাবৰ হ'লে এইখিনি সময়ত আৰু যিহেতু পেট ফুল হৈ থাকে, তেনেকৈ আৰু খোৱা নাযায়। যিহেতু পাছ ৰাতি উঠি ভাত খোৱাই যায় অকণমান, সেয়া মানে এইখিনি সময়ত আৰু একো নাখাওঁ। তো আৰু যিমান পাৰোঁ জল্দি কামখিনি কৰি শুই থাকিম। বাকীটো দেখালোৱে আজিৰ দিনটো কি কৰিলোঁ, ইফতাৰী কেনেকৈ কৰিলোঁ, কি বনালোঁ, সকলোবোৰ দেখালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তো লাইক, কমেণ্ট, শ্বেয়াৰৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই, যিসকলে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই। বাকী আৰু আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।